নমস্কাৰ সকলোকে। আজি মই ৰান্ধিবলৈ লৈছো পনীৰ টিক্কা মছলা। হোটেলৰ দৰে পনীৰ টিক্কা মছলা অতি সহজতে ঘৰতে কেনেকৈ ৰান্ধিব পাৰি আজি আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পনীৰ টিক্কা মছলা ৰান্ধিবৰ কাৰণে এয়া মই চব্জি লৈছো। চব্জিত আছে এটা কেপচিকাম এনেদৰে ডাঙৰকে কাটি লৈছো, দুটা পিয়াজ মই এনেদৰে পাহখিনি এৰুৱাই লৈছো আৰু 3টা বিলাহী লৈছো। তাৰে 2টা বিলাহী মই এনেদৰে কাটি ভিতৰৰ অংশখিনি উলিয়াই ডাঙৰকে টুকুৰাকে পিচ কৰি ল'ম। এই ভিতৰৰ যিখিনি অংশ সেইখিনি মই পেষ্ট বনাওতে ব্যৱহাৰ কৰিম। আৰু এতিয়া মই এয়া 2টা পিয়াজ এনেদৰে ডাঙৰকে, এয়া মই 2টা বিলাহী এনেদৰে ডাঙৰ টুকুৰাকে কাটি লৈছো। আৰু যি এটা বিলাহী লৈছো সেই বিলাহীটো মই এনেদৰে কাটি লৈছো আৰু এই আগৰ বিলাহীৰ যোনখিনি ভিতৰৰ অংশ সেইখিনিৰ লগত দি দিলো, ধুনীয়াকে এটা পেষ্ট বনাই ল'ম। সেইফালে এয়া মই পনীৰ লৈছো। এতিয়া পনীৰখিনি কাটি ল'ম। পনীৰ টিক্কা মছলা বনাবৰ কাৰণে পনীৰৰ পিচখিনি অলপ ডাঙৰ ডাঙৰকে কৰিলে ভাল হয়। আৰু মই এনেদৰে এতিয়া ডাঙৰ ডাঙৰকে পিচখিনি কৰি লৈছো। আপোনালোকে পিচটো স্কুৱেৰ শ্বেপ বা এনেকে ৰেক্টেংগুল শ্বেপত কাটি ল'ব পাৰে। মই এনেদৰে ডাঙৰকে পিচকে কাটি লৈছো। এতিয়া মই এটা বল লৈ লৈছো আৰু এতিয়া তাতে দি দিছো মই এই আধা কাপ জোখৰ দৈ, লগতে দিছো এয়া 1.5 চামুচ জোখৰ বেচন, আৰু এয়া দিছো এচামুচ জিৰা গুৰি, এচামুচ ধনিয়া গুৰি, এয়া আধা চামুচ হালধি গুৰি আৰু 1 চামুচ জলকীয়া গুৰি, এয়া অকণমান গৰম মছলা আৰু লগতে এয়া অকণমান দি দিছো কচুৰি মেথি। এয়া দিছো এচামুচ জোখৰ আদা নহৰু পেষ্ট আৰু এয়া 2 চামুচ মানৰ জোখৰ সৰিয়হৰ তেল গৰমাই পেলাই দি দিছো। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক, এইখিনি ধুনীয়াকে মই মিক্স কৰি ললো। এতিয়া ইয়াত মই দি দিছো কাটি ৰখা পনীৰখিনি। পনীৰখিনি এতিয়া এই মছলাখিনি ভালদৰে সানি ল'ব লাগিব। এতিয়া মই এই হাতেৰে ভালদৰে পনীৰখিনিত এই মছলাখিনি সানি লৈছো। এতিয়া ইয়াত দি দিছো মই কাটি ৰখা বিলাহী, পিয়াজ আৰু কেপচিকাম খিনি। এতিয়া এই চব্জিখিনি আৰু পনীৰখিনি গোটেইখিনি ভালদৰে মছলাখিনিৰ লগত সানি পেলাই আমি কিছু সময় ৰাখিব লাগিব। আৰু এইখিনি সানোতে আপোনালোকে লাহে লাহে সানিব সাৱধানে, যাতে পনীৰখিনি ভাঙি নাযায়। আৰু এয়া গোটেইখিনি মই ধুনীয়াকে সানি ললো। এতিয়া মই 10 মিনিটৰ কাৰণে এইখিনি ৰাখি দিম। এই 10 মিনিট সময় ৰখাৰ পিছত মই আনফালে গেছত পেন এখন পাতিত অকণমান জোখৰ তেল দিছো। তেল দি পেলাই ইয়াত মেৰিনেট কৰি ৰখা পনীৰ আৰু চব্জিখিনি দি দিলো। আৰু এতিয়া আমি পেনখনতে এইখিনি কিছু সময় এনেদৰে লৰাই বগৰাই ভাজি ল'ব লাগিব। এতিয়া মই এইখিনি এনেদৰে লৰাই বগৰাই ভাজি থাকিম। আৰু এইখিনি ভাজি থাকোতে এটা কথা মন কৰিব, যাতে গেছৰ জুইডাল বেছি হৈ নাথাকে। ল' ফ্লেমত এইখিনি এনেদৰে কম জুইত লাহে লাহে ভাজি থাকিব লাগিব। নহবা বেছি জুইত ভাজি থাকিলে তলফালৰ পৰা যদি জ্বলি আহে তেতিয়া ইয়াৰ টেষ্টটো বেয়া হৈ যাব। এনেদৰে মই এইখিনি লৰাই বগৰাই কিছু সময় ভাজি ল'ম। আৰু এয়া চাওক, কিছু সময় ভাজাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। ইমানলৈকে ভাজিলে হ'ব, ইয়াতকে আৰু বেছিকে ভাজিব নালাগে। এতিয়া মই এইখিনি নমাই ৰাখি দিম। আনফালে মই বেলেগ এটা কেৰাহী লৈছো। তাত মই জোখমতে অকণমান তেল দিলো আৰু আধা চামুচ গোটা জিৰা দিলো। জিৰাখিনি ফুটি অহাত এতিয়া মিহিকে কাটি ৰখা 2টা পিয়াজ দি দিলো। আৰু এতিয়া মই পিয়াজখিনি অকণমান কালাৰ চেঞ্জ কৰালৈকে ভাজি ললো। পিয়াজখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো পেষ্ট কৰি ৰখা বিলাহীৰ পেষ্টখিনি। বিলাহী পেষ্টখিনি দিয়াৰ পিছত মই এইখিনি 2 পৰা 3 মিনিট সময় ভাজি লৈছো। এতিয়া ইয়াত মই দিছো সোৱাদ অনুসৰি নিমখ, অকণমান হালধি গুৰি, জিৰা গুৰি, ধনিয়া গুৰি আৰু এয়া দি দিছো জলকীয়া গুৰি। এইখিনি এতিয়া ভালদৰে বিলাহীৰ পেষ্টখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছো। আৰু এইখিনি তেল ওলোৱালৈকে মই মছলাখিনি ভাজি লম। এয়া চাওক, মছলাখিনি ধুনীয়াকে ভাজ খাই গ'ল, মছলাৰ পৰা তেল ওলাই আহিছে। এতিয়া ইয়াত মই দি দিছো পনীৰ মেৰিনেট কৰি ৰখা বাতিটো। সেই বাতিটো আউখালি পেলাই ইয়াত মই পানী দি দিছো। পানীখিনি দিয়াৰ পিছত মই এবাৰ এনেদৰে মিক্স কৰি লৈছো। যেতিয়া এইখিনি অকণমান উতলি আহিছে, এতিয়া ইয়াত মই দি দিছো ফ্ৰাই কৰি ৰখা পনীৰ আৰু চব্জিখিনি। এইখিনি দিয়াৰ পিছত মই এতিয়া মছলা গ্ৰেভিখিনিৰ লগত এইখিনি ভালদৰে এবাৰ মিক্স কৰি দিছো। আৰু এইখিনি এনেদৰে অকণমান সাৱধানে মিক্স কৰিব, যাতে পনীৰখিনি ভাঙি নাযায়। সেইখিনি এবাৰ ভালদৰে লৰাই দিয়াৰ পিছত এতিয়া ইয়াত মই দি দিছো এচামুচ জোখৰ বাটাৰ। বাটাৰখিনি দিয়াৰ পিছত এইখিনি ঢাকন দি মই 6 পৰা 7 মিনিট সময় একদম ল' ফ্লেমত এইখিনি সিজিবলৈ দিলো। এয়া চাওক, 6 পৰা 7 মিনিট সময় সিজাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। গ্ৰেভিখিনি ধুনীয়াকে ডাঠ হৈ আহিলে
আৰু এইখিনি ধুনীয়াকে উতলি আছে। এতিয়া মই একেবাৰে শেষত দি দিছো অকণমান গৰম মছলা আৰু অকণমান কচুৰি মেথি ছটিয়াই দিছো। যদি আপোনালোকৰ ধনিয়া পাত থাকে ধনিয়া পাতো দিব পাৰিব। এইখিনি দিয়াৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিলো আৰু মোৰ ঘৰতে ৰন্ধা পনীৰ টিক্কা মছলা ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে এইখিনি গৰমে গৰমে ভাত বা ৰুটিৰ লগত ধুনীয়াকে খাব পাৰিব। এতিয়া মই আপোনালোকক পৰিবেশন কৰি দেখুৱাম। আৰু চাওকচোন এইখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? দেখিবলৈ যেনেদৰে ধুনীয়া হৈছিলে খাবলৈও সিমানেই সোৱাদ হৈছিলে। শেষত মোৰ আজি পনীৰ টিক্কা মছলা ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।